অলপ চিন্তা কৰক এতিয়া 12 বাজিব হ'ল ভাত নাই ৰাতিপুৱাৰ পৰা পানী নাই ধান উঠি গ'ল কুঁহিয়া তুলি ধান পাৰ হৈ গ'ল তাকে এতিয়া মই কি কৰিম আপোনালোকে অলপ চিন্তা কৰক তাৰ মোৰ বহাল জুৰীয়া দুটা গুচি গ'ল ল'ৰা ছোৱালী মাকে ক'ত নিজে বুজি পোৱা নাই মই এতিয়া কি কৰিম বহু কালিৰ পাগল মানুহ ভাত খোৱাই নাই মোক আপোনালোকে অলপ যেনে তেনে মোক কিবা এটা সহায় কৰিব মইতো দুখীয়া মানুহ ল'ৰাকেইটা মানে এটা বিয়ে নাম লগা দিছোঁ এজনী ছোৱালী কমাগাঙত পাছ দিয়ে পঢ়ি আছে মাকে নাই ক'ত পালে কি কথা মই নিজকে ধৰিব পৰা নাই মই কি কৰিম এতিয়া মই গোটা ধৰি ধৰি কাটি আছোঁ আপোনালোকে মোক অলপ সহায় কৰিব ছাৰ আপোনালোকে মোক যেনে তেনে সহায় কৰিব চাই লওক পঢ়া কি হৈ আছে মোৰ ৰেচনটো ঘৰত খাবলৈ নাই বানপানী আমাৰ ঘৰ আগেদি এবাৰ চিচি ব্লক দিছিলে চিচি ব্লক গোটেই খোৱাই পেলাই লৈ গ'ল আমাৰ একদম ঘৰত থাকিবলৈ উপায় নাই আমাৰ বৰালো তল গৈছে ঘৰো তল গৈছে আৰু সোঁতত থাকিব নোৱাৰে গৰু ছাগলী আমি ৰাতি ৰাতি কৰি আছোঁ কৰি আহি মেটাইলৈ আনিলোঁ মেটাইও ছিগিছে প্ৰশাসনৰ মানুহ আহিছে নাই প্ৰশাসনৰ মানুহ নাই একোৱে নাই দিয়া বৰ্তমান একেবাৰে বেয়া নেকি পৰিস্থিতি আমাৰ একেবাৰে বেয়া আজি 3 দিন হ'ল আজি আমাৰ ঘৰৰ আগেদি যিটো মানুহ বাইক চলাই আহিছে বাইক চলাই আহি এনেকৈ চিচি ব্লক গুচি গ'ল নহয় এটা দুটা আছে তাতে পৰি পেলাই গোটেই ভৰি চৰি আঁঠু চাঠু চেলি পেলাই তাতে পৰি আছে আমি এতিয়া কি কৰিব মাথাইতে ৰিবি পাতি তেনেকৈ আছোগৈ আমাৰ ঠাইত